ধুবুৰী চহৰৰ অট্টালিকাত চলিল বুলডোজাৰ। ধুবুৰী গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণৰ উচ্ছেদ। অবৈধ নিৰ্মাণৰ বিৰুদ্ধে যথেষ্ট কঠোৰ প্ৰাধিকৰণ। অট্টালিকাত জেচিবিৰ হাতোৰা খুন্দিয়াই খুন্দিয়াই ভাঙি চুৰমাৰ কৰিছে কংক্ৰিটৰ দেৱাল। হাতুৰিৰেও কোবাই এফালৰ পৰা ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিছে অট্টালিকা। হবিবৰ মোল্লা নামৰ এজনে অনুমতি অবিহনে নিৰ্মাণ কৰিছিল অট্টালিকাটো। নাই পারমিশন লোৱা কোনো পারমিশন লোৱা নাই। ইভেন কি আমাৰ অফিচতো এনেকুৱা এটা দিছে যে ঝগড়াৰ পাৰ্ট যিটো ঝগড়াৰ পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 পাৰ্ট 4 সেইটো আমাৰ জুডিচিয়েলৰ ভিতৰত নপৰে বুলি একেটাই আমাক এটা এপিডিবিট এটা দিছিল। এইটো হবিবৰ মোল্লা বুলি এজন মানুহ আছে একেটাৰ হয়তো। উন্নয়ন প্ৰাধিকৰণৰ বিষয়াৰ দাবী জাননী জাৰি কৰা হৈছিল কেইবাবাৰো। 2016 পৰা একেটাৰ লগত কৰস্পন্ডেন্স কৰি আছে। 16 গোটেইখিনি নথিপত্ৰ আমাৰ তাতে আছে। আপোনালোকৰ জৰিয়তে যদি আপোনালোকে বিচাৰে আমি এইটো আপোনালোকক দেখাব পাৰিম। পিছে প্ৰাধিকৰণৰ জাননীক বুঢ়া আঙুলি দেখুৱাই চলাই গৈছে নিৰ্মাণ কাৰ্য। বহুদিনৰ পৰা বাহুবল দেখাই কোৰ্টত গ'ল। কোৰ্টৰ পৰা এইটো কোৰ্টত হাৰিল ইহঁতে তাৰপিছত উচ্চতম ন্যায়ালয় গ'ল, আমাৰ হাইকোৰ্টত গ'ল, উচ্চ ন্যায়ালয়ত গ'ল। উচ্চ ন্যায়ালয়তো তাৰ পৰা আমাৰ ৰায় আহিল যে নাই এইটো উচ্ছেদ কৰি দিব লাগে। ঘৰ এটা নিৰ্মাণ কৰাটো যিমান কষ্টকৰ সেয়াও অনুভৱ কৰে হেনো বিভাগটোৱে। আমি কাৰো ঘৰ ভাঙাত পক্ষপাতি নহয়। আমি যথেষ্ট মানুহক চান্স দিওঁ। ফাৰ্ষ্ট নোটিছ, ছেকেণ্ড নোটিছ, থাৰ্ড নোটিছ। তাৰপিছত মানুহ আমি সজাগতাও কৰোঁ, ৰাজহুৱা মিটিঙো কৰি মানুহক বুজাই দিওঁ যেনেকুৱা বেআইনীভাৱে নলা নৰ্দমা বন্ধ কৰি দিয়া, কৰি দিয়া যাতে এজ পাৰ টাউন এণ্ড প্লেনিং এক্ট হিচাপে যিটো আমাৰ চহৰটো যিটো ইমপ্লিমেণ্টেশ্যন কৰিব লাগে মাষ্টাৰ প্লেনটো, সেইটো মানুহক আমি সজাগতাও কৰোঁ। পিছে নলা নৰ্দমা বেদখল কৰি ঘৰ সাজিলে কাকো ৰেহাই দিয়া নহব বুলি বিষয়াৰ হুংকাৰ। কিছুমান মানুহ আছে নিজৰ বাহুবল দেখাই অলপ মানে নিজৰ দেখাই নিজৰ পাৰিপক্ষতা দেখাই যে নাই আমি পাৰ্মিশ্যন নলওঁ, আপোনালোকে যি কৰিব লাগে কৰক। সেই ক্ষেত্ৰত আমি কিছুমান মানুহৰ ক্ষেত্ৰত আমি এনেকুৱা পদক্ষেপ ল'বলৈ বাধ্য হৈ। ধুবুৰীৰ পৰা চাহানুৰ ইছলাম, DY 365।